हेलो गाइस गुड मर्निंग কি খবৰ আপোনালোকৰ ভালনে আপোনালোকৰ পঢ়া শুনা কেনেকুৱা চলিছে আপোনালোকৰ আৰু পঢ়া শুনা ভালদৰে কৰি থাকক কাৰণ আপোনালোকৰ ঘৰৰ মানুহে বহুত আপোনাৰ ওপৰত আশা কৰি আছে সো পঢ়া শুনাটো আপোনালোকে ভালদৰে কৰি থাকক যেহেতু আপোনালোকে ফিজিক্যাল দি আছে ঘৰৰ মানুহ আশা কৰি আছে কিবা এটা জব পাব বা কিবা এটা পাব বুলি আশা কৰি আছে সো হেইবে হেই আশাটো যে পূৰণ কৰে আপোনালোকে হেইবে ভালদৰে পঢ়া শুনাটো কৰি ৰাখক আৰু লগতে লম বুলি মানে 100 নিজৰ যিমান 100% চাই 100% দিবলৈ চেষ্টা কৰক আজি ভিডিওটো মানে আপোনালোকৰ যিখিনি পোল দিছিলো লৰা ছোৱালী সকলোখিনি ক্ষেত্ৰত পোল দিছিলো যেটো ভোট দিব দিছিলো এপি আৰু কমিউনিকেশনৰ ক্ষেত্ৰত লৰা ক্ষেত্ৰত হওক বা ছোৱালী ক্ষেত্ৰত হওক বা এবিবি ছোৱালীখিনি ক্ষেত্ৰত হওক সো আজি এইখিনি ওপৰত কম মানে প্ৰথম কথাটো হ'ল আপোনালোকৰ এপি আৰু কমিউনিকেশনৰ ওপৰত কম এপি আৰু কমিউনিকেশন আপোনালোকৰ কাট অফ কিমান যাব পাৰে ফিজিক্যাল কাট অফ আৰু এবিবি কাট অফটো কিমান যাব ছোৱালীখিনি কথা কৈ আছো এপি আৰু কমিউনিকেশন লৰাখিনি আৰু ছোৱালীখিনি কম আৰু এবিবি অকল ছোৱালীখিনি কম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে এটা এক্সপেক্টেড আইডিয়া পাব পাৰিব এই ভিডিওটো যেহেতু পুল অনুযায়ী কম পুল যদি কোনোবাই ভোট দিছে কি বহুত বেয়া কাম কৰিছে যদি বেলেগ কোনোবাই যদি এনে নাজানাকৈ ভোটটো দি দিছে তো বেয়া কাম কৰিছে আৰু তো প্ৰথম আপোনালোকৰ এপি আৰু কমিউনিকেশন মই মানে ছোৱালীখিনিৰ ওপৰত কৈ লওঁ ছোৱালীখিনি এপি আৰু কমিউনিকেশনৰখিনি কৈ লওঁ ছোৱালীখিনি এপি আৰু কমিউনিকেশনত কাট অফ আপোনালোকৰ ইমান হাই নাযায় যেহেতু মই যেটো পুল দিছিলো পুলত আপোনালোকৰ ভোট বহুতখিনি ক্যান্ডিডেটে দিছে তো ইমান ক্যান্ডিডেটটো না যিমানখিনি দিছে ভাল ক্যান্ডিডেট দিছে সো আপোনালোকৰ এপি আৰু ছোৱালীখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বেছি কাট অফ নাযায় আপোনালোকে বহুতে ভাবিব পাৰে বহুত কাট অফ যাব বহুতে ভাবি থাকে কিন্তু হেতু সম্ভৱ নহয় বুজিছেনে কাৰণ এটো সবে ভাবে কিন্তু এটো সম্ভৱ নহয় বুজিছে বহুত এতিয়া যেতিয়া আমি ইন্টাৰভিউ দিছিলো ইন্টাৰভিউ দিয়া সময়ত বহুতে 31 32 33 তেনেকুৱা বহুতে পাইছিল আমাৰ ক্ষেত্ৰতো এইবাৰ ক্ষেত্ৰতে বুলি নহয় প্ৰত্যেকবাৰ ক্ষেত্ৰতে তেনেকুৱা হয় যে হেতু হল বুলি যে কাট অফটো আপোনালোকৰ হাই যাব হেতু নহয় কাৰণ আপোনালোকে সব ভ্যাকেন্সি ওয়াইজ আপোনালোকৰ 5 টাইমছ ক্যান্ডিডেট মাৰে যদি আপোনাৰ 5টা পোষ্ট আছে তেনেকুৱা 5টা পোষ্ট থাকিলে আপোনালোকৰ 25টা ক্যান্ডিডেট মাৰিব 25টা ক্যান্ডিডেট কম নহয় আপোনাৰ পোষ্ট ওয়াইজ ক্যান্ডিডেট নামাতে নহয় আপোনালোকৰ 5 টাইমছ ক্যান্ডিডেট মাৰিব পোষ্ট ওয়াইজ বুজিছে নহয় সো আপোনালোকে যিমান কাট অফ যাব বুলি ভাবি আছে ইমান কাট অফ হৈ নাযায় আপোনালোকে ইমান চিন্তা কৰিব নালাগে সো যেহেতু 5 টাইমছ ক্যান্ডিডেট মাৰিব তো প্ৰথম ছোৱালীখিনি কাট অফটো কথা ক'লো ছোৱালীখিনি মানে এপিআৰৰ ক্ষেত্ৰত আপোনালোকৰ ছোৱালীখিনি এপিআৰৰ ক্ষেত্ৰত বেছি কাট অফ নাযায় বিশেষকৈ ছোৱালীখিনিৰ ক্ষেত্ৰত কৈছো আপোনালোকৰ যেহেতু ছোৱালীখিনি এপিআৰৰ ক্ষেত্ৰত আপোনালোকৰ লৰা ছোৱালী সকলোৱে কমিউনিকেশনৰ ক্ষেত্ৰত যেহেতু সায়েন্স মানে সায়েন্সৰ ক্যান্ডিডেট হ'ব লাগিব লগতে আপোনালোকে পিসিএম লাগিব ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ লাগিব সো এই বস্তুটো সকলোখিনি ক্যান্ডিডেটৰ নাথাকে বুজিছেনে পিসিএম তো নাথাকে কিছুমান সায়েন্সত পঢ়াও থাকে কিন্তু আপোনালোকৰ পিসিএম তো নাথাকে হেইভাবে বহুত ক্যান্ডিডেট কমি যায় এটো ক্ষেত্ৰত আপোনালোকৰ এপি আৰু কমিউনিকেশনৰ ক্ষেত্ৰত আপোনালোকে যদি নিজৰ গাঁৱতে চাব আপোনালোকৰ নিজৰ গাঁৱত কেটা পিসিএম আছে আপোনালোকে নিজে অনুমানিত কৰি চালে গম পাব আপোনালোকৰ পিসিএম ক্যান্ডিডেট কেটা পায় আপোনালোকৰ নিজৰ গাঁওখনৰ ওপৰতে কিছুমান গাঁৱত হয়তো থাকিবও পাৰে কিন্তু প্ৰায়ভাগ মানে গাঁৱতে আপোনালোকৰ বা আপোনালোকৰ টাউনত বহুত কম ক্যান্ডিডেট থাকিব পিসিএম লোৱা বুজিছা নহয় এবাৰ পিসিএমত যেহেতু এপি আৰু কমিউনিকেশনত যেহেতু পিসিএম লাগে হেইবে কাট অফটো ইমান নাযায় সো ছোৱালীখিনি কাট অফটো প্ৰথম কৈলো ছোৱালীখিনি কাট অফটো আপোনালোকৰ যেটো এপি আৰু কমিউনিকেশন হাইসলি যদি আনি যাব মানে জেনাৰেলৰ ক্ষেত্ৰত হাইস যায় কাট অফ যাবলগীয়া হয় তেতিয়া আপোনালোকৰ 29 যাব জেনাৰেলৰ ক্ষেত্ৰত আৰু মো এটা হাইস কাট অফ যদি বেছিকৈ ধৰিও আপোনালোকৰ 29 যাব আপোনালোকৰ ছোৱালীখিনি জেনাৰেলৰ ক্ষেত্ৰত আৰু যদি কাষ্টৰ ক্ষেত্ৰত ধৰিবলৈ যাও কাষ্টৰ ক্ষেত্ৰত ধৰিবলৈ গলে আপোনালোকৰ 27 2050 বা 27 বা 27 ভিতৰত কাষ্টত থাকিব আপোনালোকৰ ছোৱালীখিনিৰ ক্ষেত্ৰত মই কৈ দিলো আপোনালোকে টেনচনে নলব মই ক'লো নহয় তাতকৈ কমতো আহিব পাৰে কিন্তু টেনচন নলও যাৰ নাম মানে যোনে ফিজিক্যাল দিছে পাস কৰিছে সিহঁতৰ মানে 80% নাম আহিব আপোনালোকক মই একা কথা কৰিলো যিখিনি এপি আৰু কমিউনিকেশনত ইন্টাৰভিউ দিছে সেকেন্ড এটা লৰাখিনিৰ ওপৰত কম বাৰু ছোৱালীখিনিয়ে গম পালে কিমান কাট অফ যাব পাৰে যেহেতু আপোনালোকৰ আনি যাব ক্ষেত্ৰত 29 মান যাব পাৰে আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনাৰ 26 to 27 মানে কাষ্ট অনুযায়ী যাব পাৰে আপোনালোকে চাব হেতুৱে হ'ব আৰু সেকেন্ড এটা লৰাখিনিৰ ওপৰত কম লৰাখিনি যেহেতু ফিজিক্যালি অলপ ভাল থাকে সো হেইভাবে আপোনালোকৰ লৰাখিনি কাট অফটো আপোনালোকৰ 30 ধৰি থব পাৰে দেই মানে এটা হাইস কাট অফ ধৰিলে আপোনালোকৰ তাতকৈ কমও যাব পাৰে এটা অনুমানিক আইডিয়া যদি ধৰে আপোনালোকৰ 30 ধৰি থৈ দিয়ক 30 পালে আপোনালোকৰ জেনাৰেলৰ ক্ষেত্ৰত সেভ স্কোৰ আছে আপোনালোকৰ এপি আৰু কমিউনিকেশনৰ ক্ষেত্ৰত যেহেতু ক্যান্ডিডেট বহুত কম থাকে 30 পালে আপোনালোকৰ সেভ বুলি ধৰি ধৰ আপোনালোকৰ কাট অফ আহিলে গম পাব এপি আৰু কমিউনিকেশনৰ প্ৰত্যেকবাৰে আজিলৈকে ইমান হাই কাট অফ যোৱা নাই এপি আৰু কমিউনিকেশনৰ ক্ষেত্ৰত বহুত মাৰ্ক পায় যে এবাৰহে টপাৰ ক্যান্ডিডেট আছে নহয় প্ৰত্যেকবাৰে তেনেকুৱা ইন্টাৰভিউ কাৰণে সব পাগলে থাকে যেহেতু সব তেনেকৈ প্ৰেক্টিস কৰে সবে ভাল মাৰ্কে উঠে প্ৰত্যেকবাৰে তেনেকুৱাই সো এবাৰ 30 হওক আৰু জেনাৰেল ক্ষেত্ৰত 30 হওক আৰু আপোনালোকৰ কাষ্টৰ ক্ষেত্ৰত 28.50 মানৰ পৰা ধৰি লওক এপি আৰু কমিউনিকেশনৰ ক্ষেত্ৰত মই আপোনালোকক যেহেতু ক্যান্ডিডেট কম আছে ক্যান্ডিডেট বহুত কম আছে এপি আৰু কমিউনিকেশনৰ ক্ষেত্ৰত আপোনালোকে ভাবি আছে বহুত ক্যান্ডিডেট আছে বুলি এবিবি নহয় এটো এবিবিত বহুত ক্যান্ডিডেট হয় সো এপি আৰু কমিউনিকেশনৰ ক্ষেত্ৰত আপোনালোকৰ ক্যান্ডিডেট বহুত কম আছে আৰু কাট অফও কম যাব এতিয়া 3 নম্বৰ পইণ্টটো হ'ল আপোনালোকৰ হেৰি এবিবি কাট অফ ছোৱালীখিনি বহুতে সুধি আছে এবিবি কাট অফ লাগে আইডিয়া দিব লাগে সো এবিবি কাট অফ আপোনালোকক বেছি নাযায় এবিবি কাট অফ যাব ছোৱালীখিনি কিন্তু ইমানো নাযায় বেছি
আপোনালোকৰ ছোৱালীখিনিৰ ক্ষেত্ৰত ABUB জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকৰ 29 যাব পাৰে। জেনেৰেল যিটো আপোনালোকৰ আনৰিজাৰ্ভ বুলি কয়, আনৰিজাৰ্ভৰ ক্ষেত্ৰত 29 যাব পাৰে। আৰু কাষ্টৰ ক্ষেত্ৰত ছোৱালীখিনি বহুত কমি যায়, 2-3-2.5 মাৰ্কলৈকে কমি যোৱা দেখা পোৱা যায় ছোৱালীখিনিৰ ক্ষেত্ৰত। চ' আপোনালোকৰ 29 যদি আপোনালোকৰ জেনেৰেলৰ ক্ষেত্ৰত ABUB যায়, আপোনালোকৰ কাষ্টৰ ক্ষেত্ৰত আপোনালোকৰ 27, 27.10, 20 তেনেকুৱা পইণ্টৰ ভিতৰত যাব। 27.20, 30 তেনেকুৱা পইণ্ট বা 26.90 তেনেকুৱা পইণ্টলৈকে আপোনালোকৰ কাট অফটো লাষ্ট আহিব পাৰে, বুজিছে নহয়। চ' ভিডিঅ'টো বহুতে অনুৰোধ কৰাৰ বাবে বনাইছোঁ। কাট অফৰ ভিডিঅ' যিহেতু বহুতে চাবলৈ বিচাৰে, মানে বহুতে কমেণ্ট কৰে, সেইবাবে কাট অফৰ ভিডিঅ'টো বনাই দিলে মোৰ নিজেও ভাল লাগে। যিখিনি কেণ্ডিডেটে বিচাৰে সেইখিনি দিলে ভাল লাগে। চ' ইমানখিনি আছিল। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। যদি ভাল লাগিল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ইমানখিনি ভিডিঅ'টো বেছি আগবাঢ়ি নাযাওঁ, আৰু ইমানখিনি আৰু ধন্যবাদ।